আজি আপোনাৰ ৰিলৰ নায়ক এয়া নেকি বাৰু ৰিলৰ নায়ক ও বাপৰে নায়কৰ একো অৱস্থা নায়কৰ নায়কে আজি বিহু দেখুৱাবলৈ পাওঁ উগ্ৰমূৰ্তি ধাৰণ কৰিছে নহ'ব আমি আজি নায়কৰ বিদায় দিলোঁ নায়কক নমস্কাৰ আজি আপোনালোকৰ মাজলৈ আমন্ত্ৰণ কৰি লৈ আহিছোঁ কুন্তলা দত্ত বৰ্তমান যিহেতু সামাজিক মাধ্যমৰ দিন গতিকে আপোনালোক সকলোৱে জানে তেখেতক নিশ্চয় দেখিছে ইনষ্টাগ্ৰাম বা ফেচবুকত সকলোৱে জানে ৰিল কি ৰাণী গতিকে পলি তুমি আৰু কি পালা মোক দিবলৈ কিতাপ এটা দিলে পলিয়ে সাংঘাতিক মানে এইবিলাকত আৰু মই চাগে পুৰুষ হোৱা হ'লে পলিৰ প্ৰেমতে পৰিলোঁ হয় কাৰণ তেওঁক মই ভাল পাওঁ এটা কথাত মানে তেওঁ ইমান ৰাংঢালী সেইকাৰণে মই অনুষ্ঠানটি তেওঁহে মোক মাতিছে মোক ইয়াৰ যোগ্য বুলি ভবাৰ কাৰণে তেওঁক অশেষ ধন্যবাদ আহিছোঁ অকণমান হাঁহি ধেমালি ফূৰ্তি কৰিম বুলি গতিকে আমি হাঁহিৰে আৰম্ভ কৰোঁ কাৰণ মই জীৱনৰ অমূল্য সম্পদ হাঁহি বুলি ভাবোঁ আৰু সেই হাঁহিকে সাৰথি কৰি আগুৱাই গৈ আছোঁ মাজে মাজে খং নুঠা নহয় এতিয়াও এখন তয়াময়া ৰণ লাগি আহিছোঁ যি নহওক আমি হাঁহিৰে আৰম্ভ কৰোঁ কিয়নো আমি হাঁহি নহ'লে হাঁহিয়ে আমাক জীৱনটো খুব সুন্দৰ কৰি তোলে আৰু মই ভাবোঁ ইয়াতকৈ মূল্যৱান সম্পদ একো নাই অথচ কিনিব নোৱাৰি বহুত টকা পইচা থকা মানুহ বহুত ধন ঐশ্বৰ্য বিভূতিৰ মানুহেও কেতিয়াবা হাঁহিব নোৱাৰে মই হাঁহিব পাৰিছোঁ কান্দোনতো মই তাৰ মাজতো কেতিয়াবা হাঁহিব বিচাৰোঁ সেইবাবে আপুনি সোমাই গৈ আছে নেকি মানে এই ৰিল কি ৰাণী ৰিলৰ মাজলৈ আপুনি হাঁহিবৰ কাৰণেই হাঁহি থাকিম মই অভিনয় মোৰ খুব প্ৰিয় বিষয় আছিলে মানে বিষয় মানে কি মই সৰুৰে পৰা এনেই আইনাখন চাই ভাৱুমতি কিবা কিবি কৰি থাকোঁ আৰু চিনেমা চাইছিলোঁ খুব নগাঁৱত ডাঙৰ হৈছোঁ এতিয়া তাতে কেইবাটাও হল আছে চাইছোঁ গতিকে সেই স্মৃতিবিলাক বা অভিনয়টো আৰু মোৰ মাৰ পৰাও মায়ে কাৰোবাৰ ৰংগী ভংগী এইবোৰ দেখুৱাই সেইবোৰো হয়তো পাইছোঁ খুব মানে এটা আমি স্কুলতো সেইবিলাক পৰিৱেশ কৰি আহিছোঁ তেনেকৈ মানে এটা সোমাই আছিলে মানে কিবা এটা সোমাই আছিল চাগে এতিয়া আমি বহুত সুখী বুলিয়ে ভাবোঁ কাৰণ কেলৈ আমি জীৱনৰ বহুত কেইটা স্তৰ পাৰ হৈ আহিলোঁ আহোঁতে আমি বিভিন্ন ধৰণৰ পাইছোঁ অতীতটো পাইছোঁ আৰু বৰ্তমান এনেকুৱা এটা পৰিৱেশ পাইছোঁ মই সেই সকলোখিনিৰে সুবিধাখিনি গ্ৰহণ কৰিবলৈ বিচাৰোঁ কথাটো তেনেকুৱা আৰু আমি সুযোগ সন্ধানী অন্য ক্ষেত্ৰত নহয় এইবিলাক ক্ষেত্ৰত মানে আপডেট হৈ থাকিব খোজে ন আপডেট হৈ থাকিব মানুহৰ মাজত থাকিব বিচাৰোঁ মানুহৰ মাজলৈ যাব বিচাৰোঁ আৰু আচলতে আপোনালোকে মানুহগৰাকী যেনেকে বৰ্তমানে দেখিছে ৰিল কি ৰাণী কিন্তু তাৰ আঁৰৰ মানুহগৰাকী আচলতে কোন হয় সেই মানুহগৰাকীকহে মই আজি আমন্ত্ৰণ জনাইছোঁ প্ৰথমে পাতিম আমি ৰিলৰ কথা মাজে মাজে পাতি থাকিম পাতিব লাগিব কাৰণ তেওঁ ৰিল কি এই বিষয়ে সংজ্ঞাও তেওঁ বনাইছে গতিকে পাতিব লাগিব ৰিলৰ কথা এতিয়া আমি আপোনাৰ পৰা জানিব খুজিছোঁ যে আপোনাৰ শিক্ষা বহুত আপোনাৰ ডিগ্ৰী লৈছে নহয় অসমীয়াত বা হিন্দী বিষয়ত গতিকে আপুনি কওকচোন আপোনাৰ সেই স্কুলীয়া দিনৰ পৰা আপুনি খুব চমুকৈ ক'ব স্কুলীয়া মই আচলতে প্ৰাথমিক বিদ্যালয় বহুখন বগালোঁ মানে উদমাৰী হেমাৰবৰী এনেকুৱা মোৰ কিছুমান ঠাইৰ নাম মনতো নাই ব্ৰহ্মচাৰী মানে নগাঁও জিলাৰ দেই তাৰপিছত গৈ পেলাই মই এইটো বৰালি গাঁৱতো অলপ দিন পঢ়িছিলোঁ নেকি তাৰপিছত মই চামগুৰি অভ্যসন বিদ্যালয় অসমীয়াত কয় আৰু ইংৰাজীত প্ৰেক্টিছ টিচিং স্কুল তাত মই জীৱনৰ এটা মানে ভাল এটা সময় পাৰ কৰিছোঁ তাত খুব সুন্দৰকৈ ৰাতিপুৱাই চাফাই কৰাই কিবা এনেকৈ সূতা কাটে আৰু ছাৰজন আমাৰ হেড ছাৰে মানে একদম জতৰত সূতা কটা সেইখিনি মানে
এইটো বুনিয়াদী শিক্ষা তেতিয়া যে মহাত্মা গান্ধীয়ে প্ৰৱৰ্তন কৰিছিলে সেই তাৰ কিছু আভাস আমি পাইছো ছাৰেৰ বাঘ ঢকালৈ ভয় খাই ছাৰে মানে একদম দাঁত মোৰ নিকটা মানে ক'ব আৰু যে বাঘ ঢকা যদি খাব নালাগে আখৰ ঠিক কৰ আখৰ একদম মানে চুককেইটা কাটি কাটি তেনেকে লিখিবলৈ শিকাইছিলে বাৰু এতিয়া আখৰ লিখিবলৈ ভয় লাগে কপি ইফালে সিফালে যায়গৈ মানে এইবিলাকত লিখোতে যিয়ে নহওক সুন্দৰ আখৰ লিখিবলৈ খুব শিকাইছিলে সেইখিনি স্মৃতি মোৰ তাত আছে আৰু প্ৰথম শোকসভা শব্দটো মোৰ মানে তাত হৈছে মানে তেতিয়া জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিলে আমি শোকসভা প্ৰথমখন পাতিছো মানে মোৰ কিছুমান স্মৃতি এনেকে সেইটো কাৰণে কৈছো আৰু প্ৰেক্টিচ টিচিঙৰ তাতে মানে বেলেগ গুৰু ট্ৰেইনিং বুলি কয় আমাৰ যেনেকৈ BEd এতিয়া BT তোমাৰ ঘৰৰ ওচৰতে আছে মানে তেনেকুৱা সেইটো মানে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ তাত মানে প্ৰেক্টিচ টিচিং ল'ৰা ছোৱালীবিলাকক ছাত্ৰ ছাত্ৰীক মানে পঢ়াই তেওঁলোকে ক্লাছ লেচন প্লেন কৰি পেলাই স্কিম বনাই তেনেকে বুনিয়াদী শিক্ষাৰ সেইখিনি আমাক পঢ়াইছিলে আৰু খুব মৰম কৰে সেইকেইদিন খুব মৰম পাওঁ আৰু শিক্ষকৰ খুব ধুনীয়াকৈ ল'ৰা ছোৱালীক আদৰ কৰে সেইখিনিয়ে পিছত অৱশ্যে BEd পঢ়োঁতে ময়ো ল'ৰা ছোৱালীক তেনেকে পঢ়াইছো মই আমাৰ স্কুলত যিয়ে নহওক তাৰপিছত মই আহিলো ইটাচালিৰ মানে হাইস্কুললৈ নাহোঁতেও প্ৰাথমিক বিদ্যালয়তে আকৌ নগাঁৱৰ ইটাচালিত যিখন আছে ৰবীন শৰ্মা ছাৰ বুলি আমি সকলোৱে ৰবীন শৰ্মা ছাৰৰ স্কুল বুলি কওঁ কৃতি শিক্ষক আছিলে তেখেতে বৰ মৰম কৰিছিল তেখেতৰ বিদ্যালয় এতিয়া তেখেত নাই বাৰু তেখেতৰ বিদ্যালয়ত পঢ়ি মই আকৌ এখন বিদ্যালয় সলাইছো সেইখন হয়বৰগাঁৱত সেইখনৰ পৰা পাছ কৰি কিন্তু মই হাইস্কুল কিন্তু এখন সেইকাৰণে LP স্কুলত মই বেছি সময় ললো হাইস্কুল এখন তেতিয়া ক্লাছ 4ত হাইস্কুল চতুৰ্থ শ্ৰেণীত আৰু তাৰ পৰা ক্লাছ 12 লৈকে দ্বাদশ শ্ৰেণীলৈকে মই নগাঁৱতে যিখন আমাৰ স্কুল গভৰ্ণমেণ্ট গাৰ্লছ স্কুল বুলি কয় আৰু মানে বহুমুখী বিদ্যালয় চৰকাৰী ছোৱালী বিদ্যালয় বালিকা বিদ্যালয় তাৰপিছত আপোনাৰ কলেজ মই নগাঁও কলেজত পঢ়িলো নগাঁও কলেজত আপোনাৰ অনাৰ্স কিহত আছিল তেতিয়া মোৰ অনাৰ্স নাছিলে মই লৈ পেলাই এৰি দিলো কাৰণ মই হিন্দী বিষয়টোতে বেছি গুৰুত্ব দিলো হিন্দী বিষয়টো ছাৰে হাইস্কুলতে কৈছিল আৰু দুটামান মোৰ মানে দেশ প্ৰেমৰ যিটো একাত্ম মানে মোৰ যে হিন্দীত গাওঁ বা লিখো বা লিখাৰ প্ৰেৰণাটো পালো সেইটো মানে লিখাৰ কথালে আহা নাই যদিও মই মানে সেই বেছটো কৈ দিছো তাতে আমাৰ যিজন হিন্দী শিক্ষক আছিল ৰমা বৰা ছাৰ তেখেতে ক'লে তই এই পৰীক্ষাবোৰ দেচোন প্ৰচাৰ সমিতিৰ পৰীক্ষাবোৰ দে আগতে মানে বিভক্তি বা কিবালৈ বিৰাট ভয় কৰিছিলো আৰু হিন্দীটো ভাল নাপাইছিলো কিন্তু হিন্দী চিনেমাই আৰু মোৰ NCC মানে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ মই এগৰাকী মানে হলো কেডেট এগৰাকী হলো মানে হৈ পেলাই তাৰ পিছলৈ গৈ পেলাই শেষত মই এৰিও হলোগৈ সাৰ্জেন্ট হলো দলপতি তাৰ পৰা মই তাত মোৰ বেছ শ্বুটাৰ হলো মোক মানে যেতিয়া মই বেছ শ্বুটাৰ হলো মানে মই যেতিয়া কলেজত নপঢ়িলো ন হায়াৰ সেকেন্ডাৰী পঢ়িছো পঢ়োতে গাৰ্লছ কলেজ আৰু দূৰ হয় মোৰ থকা ঠাইৰ পৰা সেইকাৰণে মই সেইখনত নপঢ়ি মই তাতে 12 লৈকে পঢ়িলো তাত NCC আছে কিন্তু নীলা টুপি কাৰণ জুনিয়ৰ উইংছত পঢ়ো গতিকে নীলা টুপিৰ মোক ৰঙা টুপি পিন্ধাই বেষ্ট মানে শ্বুটাৰ কাৰণে বাহিৰৰ ভাৰতৰ মানে অসমৰ বাহিৰৰ ছাত্ৰ ছাত্ৰীসকলক দেখুৱাবলৈ মোক কেডেট সকলক দেখুৱাবলৈ ৰঙা টুপি পিন্ধে সেইটো মানে মোৰ গৌৰৱেৰে মানে ক'বলৈ মন যায় আৰু ভাল লাগে আৰু কৈ যে মই কলেজৰ ছাত্ৰী সেইখন কলেজৰ ছাত্ৰী বুলি মোক লৈ গৈছিলে তাৰ পিছত আপুনি হাই সেকেন্ডাৰী পিছৰ সেই হিন্দীৰ মানে সেইটো আৰু সিনেমাটো দেশ প্ৰেমটো পাইছোৱে আগৰ সিনেমাবোৰ অলপ বেলেগ আছিল মানে আপুনি BA পাছৰ পিছত আপুনি MA কৰিছে হিন্দীত কৰিছে নেকি MA কৰিছো মই BA পাছৰ লগে লগে কৰা নাই মই চাকৰি কৰি থাকোতে মই আসলে গ্ৰেজুৱেট টিচাৰ হিচাপে চাকৰি পাইছো আৰু মানে স্নাতক শিক্ষক হিচাপে তাৰ পিছত মই যেতিয়া দেখিলো যে ল'ৰা ছোৱালীক পঢ়াওঁতে বহুত কথা শিকিছো আমি পঢ়োতে যিখিনি শিকিছিলো তাতে শিক্ষকেই নাছিলে কলেজত আমাৰ শিক্ষক নাছিল তাৰ মানে হাইস্কুলৰ শিক্ষক এজন মাৰোৱাৰী হিন্দী হাইস্কুলৰ
দ্বিতীয় বৰ্ষত এজন শিক্ষক দিলে আৰু মই একমাত্ৰ ছোৱালী আছিলোঁ সেই ছাৰ মানে এসপ্তাহ নাহিলে আৰু 15 দিনলৈ গ'ল আৰু ক্লাছ তেনেকুৱা তেওঁ সেই শনিবাৰে আহি পেলাই পঢ়ায় সেই তেনেকেই মানে আমি হিন্দীটো পঢ়ি যেনে তেনে মানে পাছ কৰিছোঁ আৰু ইমান হেৰি নহয় ভাল যে খুব ভাল পাইছোঁ সেইটো নহয় কিন্তু যিটো গ্ৰহণ কৰোঁ মানে হৃদয়েৰে গ্ৰহণ কৰিছিলোঁ চাগে তাৰপিছত তেওঁলোকে দ্বিতীয় বৰ্ষত এজন শিক্ষক পালোঁ আমি কলেজৰ অজয় ডেকা ছাৰ অজিত ডেকাৰ ছাৰ চৰি তেখেত এতিয়া নাই বাৰু প্ৰয়াত সেই যে স্নাতকো স্কলাৰশ্বিপ পায় বুলি শুনি পেলাই মানে সেইটো এটা আছে আৰু কাৰণ তাৰ পৰা হিন্দীটো ল'লোঁ মানে যিটো MIL আধুনিক ভাৰতীয় ভাষা সেইটো লৈ পেলাই মানে মই সেইকাৰণে প্ৰবীণো পাছ কৰিলোঁ বাৰু অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ পৰা কিন্তু সেই যে দুইটা ইকুইভেলেণ্ট মানে স্নাতক BA মানে স্নাতক হিন্দী লৈ স্নাতক আৰু প্ৰবীণ দুইটা শিক্ষা একেই হলেও কলেজৰ সেইটো লৈ ভাল লাগিল আৰু অকমান বিস্তৃত কাৰণ ক্লাছবোৰ কৰা যায় বা কিবা কমকে হলেওতো কৰিছো বা কিতাপ কিখন পঢ়িছো মেৰী ভৱবাধা আৰু সেইখন ৰাঘৱৰ খুব সুন্দৰ কিতাপ এনেকে মানে উপন্যাস বা সাহিত্যৰ বাকি হেৰিখিনি পঢ়ি উঠি এটা হেঁপাহ এটা থাকি গ'ল যে মই মোৰ চাকৰিৰ কাৰণেতো এইটো প্ৰয়োজনেই আৰু চাকৰি পালোঁ পোৱাৰ পিছত মই ধৰা চাকৰি মানে আপুনি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ যিবোৰ বিভাগীয় বিদ্যালয় আছে এটা সময়ত আছিল আৰু এতিয়া দুই এখন ৰৈছেগৈ অকমান হেৰি অৱস্থা কাৰণ শিক্ষক যিসকল কৰ্মচাৰী তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে দিছিলে এই অনুষ্ঠানবিলাক পাতিছিলে কিন্তু লাহে লাহে স্কুলবিলাক তাৰমানে কিছুমান মই এতিয়া য'ত সোমাইছিলোঁ চন্দ্ৰপুৰ তাততো প্ৰডাকশ্যন বন্ধ থকাৰ কাৰণে স্কুল হেৰি কৰিব লগা হ'ল পিছত মই নাৰেংগীত তাতে বন্ধ হৈ গ'ল মানে প্ৰডাকশ্যনটো বন্ধ কিন্তু যিখিনি আছে যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ কাৰণে যিখিনি অকমান বেছি দিন আছে তেওঁলোকক ওলৈতলৈ লৈ গ'ল যিখিনি আছে তাতে তেনেকৈ হেৰি কৰিব আৰু কিবা যদি লৈছেও তেওঁলোকে আছে কোনোবা পদক্ষেপ লৈছে যদি মই বিশেষ নাজানো নাৰেংগীত আহি তাত মই তাৰ পৰা অৱসৰ লৈছো প্ৰধান শিক্ষয়িত্ৰী হিচাপে সেইটো নহয় আৰু আপুনি যে হিন্দী সাহিত্যত এমএ কৰিলে মাজতে মোৰ মানে এনেকুৱা লাগিলে যে মই ল'ৰা ছোৱালীক পঢ়াই থাকো এইখিনি মই এতিয়া লিখিব পাৰিম আৰু পৰীক্ষাৰ দিনাহে মই ছুটি লৈ পৰীক্ষাৰ দিনা মানে মোৰ আকস্মিক এইটো ছুটি লৈ পেলাই তেনেকে মানে নৈমিত্তিক ছুটি বুলি কয় যিটো কেজুৱেল লিভ নৈমিত্তিক ছুটি লৈ পেলাই মই পৰীক্ষাটো দিছো মানে ইমান পাছ কৰিলে হ'ল আৰু এনেকুৱা কিন্তু মই যদি অলপ ভালকে পঢ়িলো হয় চাগে মই মানে ভাল ফাৰ্স্ট ক্লাছ পাব পাৰিলো হয় কিন্তু যেতিয়া পাছ কৰাটোৱে মানে বহুত ডাঙৰ কথা আছিল মানে আপোনাৰ হেঁপাহটো আগ্ৰহটো আপুনি তাৰমানে সম্পূৰ্ণ কৰিলে এইটো নহয় যে আপুনি ৰেগুলাৰ আছিল বা সময় পোৱা নাছিল পঢ়িবলৈ সময় পোৱা নাছিলো খালি অকমান লিখাৰ ঢংটো আমি ল'ৰা ছোৱালীক যেতিয়া প্ৰশ্ন উত্তৰ চাওঁ বা ভাল পাওঁ যিটো উপযুক্ত এতিয়া মানে বুজি পোৱা হলো যে এইটো এনেকে কৰিলে ভাল হয় তেতিয়া মানে দিবলৈ মন গ'ল আৰু তেনেকে দিলো পাছো কৰিলো বাৰু একেবাৰতে তাৰ পৰা সেই বায়োডাটাটো ভাল লাগে আৰু লিখিবলৈ নিজৰ জীৱন গতিকে এইগৰাকী তাৰমানে আপোনালোকে সদায় দেখে যে ৰিল কি ৰাণী অদ্ভুত ধৰণৰ হিন্দী চিনেমাৰ গান কিছুমান লৈ তেওঁ অদ্ভুত ধৰণৰ অংগী ভংগী বা নাচিছে ক'ৰবাত কেতিয়াবা সাগৰৰ পাৰত বা কেতিয়াবা ক'ৰবাত নিৰ্জন ঠাইত য'তে নহওক কেতিয়াবা ঘৰতে বেছিভাগ কৰা হয় গতিকে সেই মানুহগৰাকী কোন বা ময়ো যেতিয়া মোক ফোন কৰিছিলে কোনোবাই যে এনেকে কুন্তলা দত্ত তেখেতক দেখিছেনে আপুনি ৰিলত মই বোলো নাই দেখা মোলৈ ৰিল কেইটামান পঠাই দিছিলে মই চালোঁ তন্নকৈ তেওঁৰ ৰিলবিলাক চাইছোঁ ময়ো জানো তেখেতে অৱসৰ গ্ৰহণ কৰিছে প্ৰধান শিক্ষয়িত্ৰী ৰূপে হয়নে নহয় শিক্ষয়িত্ৰী পদত থকাৰ পিছত আপুনি অৱসৰ গ্ৰহণ কৰিছে সেই মানুহগৰাকী আৰু এই মানুহগৰাকীৰ মাজত বহুত সাংঘাতিক এটা দূৰত্ব ই কেনেকৈ সম্ভৱ হ'ব পাৰে তাৰপিছত মই মানুহগৰাকীক কাষ চাপিবলৈ মোৰো মন গ'ল ই কেনেকৈ সম্ভৱ হ'ল
গতিকে সেই বুলি আহিছোঁ আজি আমি কথাবিলাক উলিয়াম তাৰমানে সেই যে এইগৰাকী মানুহ আৰু এইগৰাকী মানুহ আচলতে এগৰাকী মানে কেনেকৈ হ'ব পাৰে সম্ভৱ যি নহওক আমি এটা কথাৰ পিছত উলিয়াই ল'ম তাৰ আগতে যিসকলে বেয়া পায় মই তেওঁলোকক ক্ষমা খুজিছোঁ কিন্তু আপোনালোকেও চেষ্টা কৰিলেও একো নহয় আজিকালি মই দেখিছোঁ বহুতেই কৰিবলৈ লৈছে নিজে অংগী ভংগী নকৰিলেও গান এটা বজাই নিজকে উলিয়াই সেই বস্তুটো পৰিৱৰ্তনটো ভাল লাগিছে মোক দেখি কৰিছে যে এইটো নহয় এইটো মানে এটা সময়ৰ আহ্বান আৰু কৰিছে মই মোৰ আচলতে কি হ'ল মই 2 বছৰ ধৰি ধৰক সেইখিনি মানে ইমান ক'ব মই বিচৰা নাই বাৰু কিন্তু এৰিলে গ'লোগৈ খুব বেয়া অৱস্থালৈ গৈছিলোঁ কিন্তু মই নিজে চিন্তা কৰিলোঁ মই নিজে চিন্তা নকৰিলে কিন্তু কোনো কথা নহয় কোনেও মোক নুবুজায় সান্তনা নিদিয়ে কিবা নকৰে মই গতিকে এনেকৈ পথটো বাছি ল'লোঁ আৰু মোৰ ভালপোৱা বিষয় যিহেতু মই ল'ৰাকো কৰিব নোৱাৰিলোঁ তাক মানে মোৰো ইচ্ছা আছিলে মানে মোৰ বস্তুটোত বেলেগত প্ৰতিফলিত হওক কিন্তু এতিয়া মই নিজে আৰু তেনেকৈ অকণমান ভাল পাওঁ এটা শান্তি পাওঁ বা এটা ডিউটিৰ নিচিনা হৈ গ'ল মানে নকৰিলেই নহ'ব যে আপুনি দায়িত্ব বুলিয়েই লৈছে আৰু এতিয়া দায়িত্ব মই সমাজক কিবা দিব পাৰিছোনে মানুহে বেয়া পাইছে মোক মানে হেৰি কৰিছে যদিও নাজানো কিন্তু কিছুমানে ভাবে এই বয়সতে আৰু কি দৰকাৰ আছিল কি হেৰি আছিল বাৰু যি নহওক মই মানে নিজক জীয়াই ৰাখিবলৈ সেই মানুহগৰাকীয়ে আকৌ চাওক বহু কেইখন কিতাপ লিখিছে বহুত কেইখন এইখন অকণিৰ খেলাঘৰ কুন্তলা দত্ত আকাশ পাতাল পাৰ্থক্য দুগৰাকী মানুহৰ মাজত আৰু ইয়াৰ এইখন প্ৰকাশ কৰিছে চন্দ্ৰ প্ৰকাশে পাণবজাৰ গুৱাহাটী ইয়াত কেইটামান যদিও শিশুসকলৰ বৰ শ্ৰুতিমধুৰ ইয়াত শব্দৰ খেল আছে বৰ সুন্দৰ মই চিন দি থৈছিলোঁ ওলাবলৈ সহজ হ'ব বুলি ইয়াত এটা তেনেকৈ বহুকেইটা কবিতা আছে এটা আছে জকাইচুকীয়া গাঁও আপোনালোকে দীঘল যথেষ্ট ইয়াত এটা পংক্তি যে কৈছে কোমল ঢেকীয়াৰ দীঘল ডিঙি কৰিব নোৱাৰে পোন ককাই লোৱা লাখুটিডালৰ মূৰটো হেন চোন সুন্দৰ এনেকে ক্ৰমাত আগবাঢ়িছে কবিতাবিলাক ঢেকীয়াডাল ককাই গোল হৈ থাকে আৰু এটা আছে কি খাই জুতি পায় শব্দৰ খেলা কৰে যথেষ্ট দেই কোনে কি খাই ভাল পায় জানো আহা শতকাই মহ দাহ জোক জেলুক তেজ খোৱা জীৱ পোক পতংগই দেখিলেই হয় ভেকুলীৰ চকু থিয় সুন্দৰ শিশুৰ বাবে উপযোগী পদ্য জোক জেলুক মানে যিটো তেজ খোৱা জীৱ এবিধ হয়নে ঠিক তেনেকৈ আৰু এটা আছে বৰ ধুনীয়া মানৱৰ মেল ডাক এ ডাক কিচকে ডাক কোনে খেলিবা আহা সোণমণি সৰুকণ জোনমণি মামন লগে ভাগে খেলো আহা ডাক এ ডাক কিচকে ডাক কোনে খেলিবা আহা আমিনা আইনুল পাৰবিন ৰচিদুল লগে ভাগে খেলো আহা ক্ৰমাৎ আগবাঢ়িছে পদ্যবিলাক বৰ সুন্দৰ এতিয়া ডাকে ডাকটো বৰ সুন্দৰ লাগিছে কওকচোন মানে আপুনি এই যে মানৱৰ মেল সেইটো মানৱৰ মেল কবিতাটো মানৱ এইটো যে আমাৰ সৰ্বধৰ্ম সমানত্বক মই আগত ৰাখি পেলাই কৰিছোঁ যিটো মোৰ দেউতা আৰু বা ঘৰখনৰ আমাৰ আদৰ্শ আৰু এই মহাত্মা গান্ধীৰ হেৰিৰে সেইটো মোৰ কিবা এটা আছে মোৰ ভাৱটো আপোনাৰ লেখাবিলাক অলপ পাওঁ মানৱীয় সুৰ এটা আছে সেইটো সেই মানৱৰ মেলটো মানে সৰ্বধৰ্ম আমাৰ অসমততো বহুত জনগোষ্ঠী আৰু সৰ্বধৰ্মাৱলম্বী লোক আছে গতিকে মই সেইটো এটা মেছেজ এটা দিব খুজিলোঁ আৰু সমাজলৈ সৰু ল'ৰা ছোৱালীবিলাকক কাৰণ সৰু ল'ৰা ছোৱালীবোৰে মিলি জুলি খেলি থাকে পিছত আকৌ এটা হেৰি ব্যৱধান আহি যায় সেই খেলি থাকোঁতে যাতে কাৰো মনলৈ নাহে তেনেকুৱা এটা মই ভাবি পেলাই হয় আপোনাৰ মনত যিটো মানে মানৱীয় চিন্তা অনবৰতে আপোনাৰ ভিতৰত আছেই তাৰমানে আৰু এইটো যে আমাৰ দেশখন যেনেকৈ নানা জাতি উপজাতি নানা ধৰ্ম তথাপিও অনৈক্যৰ মাজত ঐক্য এইটোও সোমাই আছে নেকি আপোনাৰ
মনৰ মাজত আপোনাৰ লেখাত সেইটো মানে প্ৰতিফলিত হয় আপোনাৰ যে আছে প্ৰশ্ন স্বয়ং সে करती হিন্দী কিতাপত মোৰ কিন্তু হিন্দী উচ্চাৰণ ভাল নহয় প্ৰশ্ন স্বয়ং সে करती প্ৰশ্ন মানে শটো উচ্চাৰণ অকমান হেৰি হয় প্ৰশ্ন আমাৰটো অসমীয়াত উচ্চাৰণৰ হেৰি নাই সেইকাৰণে আমি দন্ত বা তালব্য এইবিলাকৰ আমি নাম দি লৈছো দন্ত হয়ে কম কিন্তু তাত স কয় এনেকে মানে আছে আৰু এইখিনি বাৰু এতিয়া মই হেৰি নকৰো মানে বাহুল্য কিন্তু কথা হৈছে प्रश्न स्वयं से करती एटू स्वयं से करती प्रश्नटुत सटू আছে এই তালব্য পদটো আছে তাত হিন্দীত সাধাৰণতে ভুল হোৱাৰ ঋতু নাথাকে ভুল হোৱাৰ কিয়নো প্ৰশ্ন মানুহজনে যদি শুদ্ধ উচ্চাৰণ কৰে তেওঁৰ প্ৰশ্ন মানে তেওঁৰ আখৰ বানান ভুল নহয় আমাৰ বানান খটো হৈ গৈ বা কিবা এনেকে বহুত হয় আৰু তেওঁলোকৰ বানান ভুল নহয় যিজনে শুদ্ধ উচ্চাৰণ জানে না এটোটো ক'ব লাগিব আমাৰ অসমীয়াটো নিশ্চয় যিজনে শুদ্ধ উচ্চাৰণ জানে তেখেতে নিশ্চয় কেতিয়াও ভুল নকৰে অসমীয়াটো নিশ্চয় এইটো কথাই খাতে অসমীয়াত আমি জানো দন্ত খ বুলি যিটো আছে দন্ত খ সত্য এটা দন্ত খৰে আৰম্ভ হ'ব গতিকে ভুল নহয় আৰু কোনোবাই যদি বেলেগ এটা খ দিয়ে সেইটো তেওঁৰ কথা গতিকে এইখন কিতাপত এখন কাব্য সংকলন এই কাব্য সংকলন আপোনাৰ এটা আজ কি কসম তাজমহল এই দুটা কবিতাত আপোনাৰ সেই দেশৰ প্ৰেমটো প্ৰতিফলিত হয় মানে দেশৰ চিন্তা আগত তাৰমানে হয় পঢ়িবলৈ ভাল লাগিছে মানে এইখন মই কৈ দিওঁ তুমি বুজি পাইছানে ইয়াতে মানে মোৰ 10টা মান কবিতাহে আছে সৰ্বভাৰতীয় স্তৰৰ আন কবিৰ লগত মানে মোৰ কবিতা বিশেষকৈ উত্তৰ ভাৰতৰ বেছিকে আছে এতিয়া মই কিন্তু এই গোটেইখিনি মোৰ ওতটোত হিচৰিত হৈ থকা যিখিনি আৰু মইতো এখন বেলেগে লিখিছো বাৰু নিজা কবিতা পুথি আছে ইন্দ্ৰধনুষ কা লম্হা তাৰ বাহিৰে এখন যিখিনি আকৌ বাকি পিছত লিখা কবিতা তেওঁলোকক দি একেলগে মানে এনেকে এখন কৰা হৈছিল এতিয়া মোৰ তেনেকে লঘু কথাও আছে লঘু কথা মানে চুটি গল্প আমাৰ যিটো চুটি গল্প বহুত দীঘল হয় তেওঁলোকৰ কাহিনীটো দীঘল আমাৰ চুটি গল্প তেনেকুৱা সমপৰ্যায়ৰ নামটো চুটি গল্প কিন্তু আমাৰ অলপ দীঘল হয় এবাৰ আপুনি ইয়াৰ পৰা মোৰ ক'বলৈ ভয় লাগে প্ৰশ্ন স্বয়ং সে करती মোৰ আচলতে মুখত নাহে এই কাব্য সংকলনত আপোনাৰ সুন্দৰ আছে মানে নজম এগম আচ্ছা ইয়াৰ পৰা দুটা কলি আপুনি পঢ়ি শুনাওকচোন মই কোৱাটো শুদ্ধ কৰিব পৰা নাই কিন্তু তথাপি হৈছে তুমি জানা এনেই কৈ থাকা नज्म ए गम दुनिया के इस मेले में हम अकेले ही आए थे वक्त पूरे होंगे तो फिर अकेले ही चल पड़ेंगे वक्त पूरे होंगे तो अकेले ही चल पड़ेंगे मेले में घूमती फिर रही एक बंजारन बनके कठपुतली बनके नाचती रही हाथ खुदा बनके कठपुतली बनके नाचती रही हाथ खुदा बनके नसीब भी तो हमें कैसा मिला अंधेरा ही अंधेरा दूर दूर तक नहीं नजर आता रोशन ए सवेरा दूर दूर तक नहीं आता नजर नहीं आता रोशन ए सवेरा और कम जानो दिल के खजाने में हमें प्यार ही मेरे प्यार ही भरे हैं प्यार के बदले में हमें नफरत ही मिले हैं হয় যিজনৰ বেছি মৰম থাকে তেওঁলোকে মৰমটো নাপায় সেইটো হৈ থাকে সেইটো মোৰ ক্ষেত্ৰত নহয় বহুতৰে ক্ষেত্ৰত গতিকে সেইটো লৈ মই দুখ নকৰো আজিকালি মোৰ হাঁহিহে উঠে আৰু মই যদিও দৰ্শনৰ ছাত্ৰী নাছিলো সৰুৰে পৰা মোৰ মানে দাৰ্শনিক ভাৱধাৰা মই এতিয়াহে বুজিছো যে মই হয় এনেকে এনেকে ভাবি আহিছো এনেকে এনেকে জীৱনটো আগুৱাই নিছো ঠিকে আছে মই সদায় মানে দুখন নাথাকিলে কেনেকে সৃষ্টি হয় সাহিত্য হয়নে হে নিজক মই সাহিত্যৰো বিশেষ এটা এৰি নহয় এনে
সময় কটাবলে কেতিয়াবা মুড মানে এটা হেৰি হলে আৰু তেনেকুৱা পৰিৱেশ এটা সৃষ্টি হলে কেতিয়াবা লিখো আহে আৰু ৰাইজক দেখি অকমান উৎসাহ এটা পাওঁ বা এই মেল মিটিং বিলাকলৈ গৈ থাকিলে অকমান হৈছিলে এতিয়া আকৌ মানে অকমান হেৰি স্থবিৰ হৈ পৰিছে বাৰু যিয়ে নহওক সদায় মই ভাবি আহিছো যে আমি ভগৱানৰ হাতৰ পুতলা সেইটো ভাবেই মোক ক্ৰিয়া কৰি জীয়াই থাকিবলৈ হেৰি দিছে যে কৰি যোৱা নাটকখন জীৱনটোৱে যেতিয়া নাটক এতিয়া তুমি মোক ৰীল খিৰাণী কৈছা কিন্তু আমি সেই নাটক বিলাকে কৰি গৈছো কোনোবাই গাইছিলে খুব সুন্দৰ ভাৰতীয় সংগীত নাটে ঘৰ গাইছিলে ভূপেন দাই হয়নে হয় সেইটো কোনে কি ভাও লবা আহা এনেকে তেনেকে আগবাঢ়ি গৈ থাকিব লাগিব আমি হয় নহয় আমি জানিবাই সময় যেটা কৰা আমি এতিয়া কোনোবাই জনা নাই গতিকে মাজতে আমি জঠৰ লাগিছো কিন্তু কোনোবাই সেই জঠৰটা আশ্ৰয় লোৱা নাই হতাশাৰ আশ্ৰয় লোৱা নাই সকলো সুখ দুখ অতিক্ৰম কৰি আগুৱাই গৈছে আপুনি যেনিবা ইয়াতে ৰীলৰ অলপ সহায় লৈছে চাগে হয়নে নহয় নিজক আশ্ৰয় লৈছে নিজক অলপ সময় আচলতে এইটো মেণ্টেল হেল্থৰো এটা কথা আছে আজিকালি এই প্ৰয়োজন মই দেখি পেলাই মই এটা পৰিয়ালৰ নিচিনা অনুভৱ হয় আচলতে তুমি যদি সোমোৱা তুমিও অনুভৱ কৰিবা এনেকুৱা কিছুমান মানুহৰ আছে মানে কাহিনী মানে প্ৰকাশ পায় কেতিয়াবা তেওঁলোকৰ কথাত যদিও অভিনয় কৰোঁতে কৰোঁতে কেতিয়াবা ওলাই যায়গৈ আৰু সকলোৰে মানুহ কোনেও মানে এইটো ভাৱ নাহে যে মইহে দুখী মোৰহে কিবা নাই এই বস্তুটো নাহে তাত সেই কথাবিলাকো কিন্তু আছে সেই কথাবিলাকো আছে আমি সেই সমাজখনত সোমাই গৈছো সেই আপোনত্বত সোমাই গৈছো সেই মানুহখিনিৰ হাঁহি কান্দোন মৰম স্নেহ শুভ ভাৱনা আৰু বন্ধুত্বৰ ভাৱনা এইখিনি মানে পাইছো এটা পৰিয়াল যেন লাগে এতিয়া মই এটা কিবা এটা গীত এটা নাগালে মানে অভিনয় নকৰিলে এনেকুৱা লাগে মই তেওঁলোকে যেন মোলে বাচ্চাই আছে অথচ নাথাকে কিন্তু সেই তেনেকে এগৰাকী যদি কেইদিনমান নাথাকে তেতিয়া ভাবো তেওঁৰ কিবা অসুবিধা হ'ল নেকি কিয় বা অহা নাই হয়তো ক'ৰবাত ফুৰিবলৈ গ'ল যেতিয়া আমি পজিটিভ ভাৱে ভাবিলে ভাবো যে ক'ত ফুৰিবলৈ বা ঘৰত বিয়া সবাহ কিবা এনেকুৱা খুব এৰাব নোৱাৰা কিবা সমস্যা বা কোনোবা চিকিৎসাধীন হৈছে এনেকে আমি অকমান হ'লেও সেই মানুহজনৰ প্ৰতি ভাৱ এটা আহে সেই ভাৱটো কিন্তু সেই প্লেটফৰ্মখনে তৈয়াৰ কৰিব পাৰিছে মানে এই ৰীলৰ দ্বাৰা আপুনি নিজৰ অন্তৰখনো নিজৰ মনটো প্ৰতিপাল কৰিছে মনটো প্ৰতিপাল কৰা মানে শৰীৰৰ প্ৰতিপাল কৰা হয় হয়নে আৰু আপুনি লগতে যিসকল আপোনাৰ অনুৰাগী তেওঁলোকৰো মনত কিছু সাৰ পানী যোগাইছে হয়নে নহয় নেদেখা নুবুজাকে কথাটো ক'বলৈ গ'লে এইটো মেণ্টেল হেল্থৰ এটা কাম চলি আছে খুবেই প্ৰয়োজন এইটো হয় চাই থাকিব লাগে নহয় কৰিব লাগে এইটো আজিকালিৰ দিনত এনেই ওলোৱা নাই কিন্তু বস্তুবিলাক প্ৰথমে মই ভাবিছিলো এইবোৰ কিনো দি আছে এইবোৰ কি আকৌ ৰীল ওলাল কিবা এটা গৈ থাকে কিবা এটা কৰি থাকে মানে হঠাৎ মানে আহি থাকে মাজে মাজে আগতে মানে ফেচবুক আমি ফেচবুক কৰিহে আছিলো আপুনি মানে হেৰি হিন্দী গান এতিয়া আমি চাওঁ কোনে ফটকে কোনোবাই নাচি আছে গান এটা ময়ো চাওঁ ইউটিউব হওক বা ইনষ্টাগ্ৰাম চাওঁ ফেচবুকত মোৰ যোৱা নহয় মোৰ কিবা এটা মনত জাদমা উপজিল মোৰ ছোৱালীজনী ডাঙৰ ছোৱালীজনী অসুখ হৈছিল ক'ভিডৰ সময়ত সেইটো সময়ত কিবা এটা মোৰ নাজানো মই নজনাকৈ কিবা এটা মানে জঠৰ হৈ গ'লোঁ ফেচবুকৰ লগত মই তাৰ ওপৰত পষ্ট এটা দিছিলোঁ সেই পষ্টটো দিয়াৰ পিছত মোৰ মনতে বোধ হয় মই পষ্টটো কিয় দিছিলোঁ মানে সেইকাৰণে মই জঠৰ হৈ গৈছোঁ ফেচবুকত যাব নোৱাৰোঁ গতিকে মানুহৰ মাজত থাকিবই যে লাগে মানুহৰ মাজত নাথাকিলে ক'লৈ গুচি যাম নাইকিয়া হৈ যাম দেখোন গতিকে মই সেইকাৰণে এই চেনেলটোৰ আশ্ৰয় লৈছোঁ যে মানুহৰ লগত বেছি আত্মকেন্দ্ৰিক হৈ পৰোঁ তেতিয়া আমি মানুহৰ পৰা আঁতৰি আহোঁ আৰু আঁতৰি আহিলে আমাক আটাইবোৰ ৰোগ ব্যাধিয়ে আমাক হেঁচা মাৰি ধৰে সেইটো মই জানো যে মই হাঁহিব নোৱাৰা হৈ যাম মই কান্দি থাকিবলৈ মন যাব মোৰ হাত ভৰি হেৰি জঠৰ হ'ব নাৰ্ভৰ বেমাৰ হ'ব মোৰ স্মৃতি শক্তি লোপ পাব এতিয়াই কিমান মানে অহা যোৱা কৰি থাকোঁ ইটো কোঠাৰ পৰা সিটো কোঠালে মানে আকৌ আগৰ ঠাইলৈ গ'লে সেই বস্তুটো কি পাহৰি কিহৰ কাৰণে আহিছিলোঁ সেইবোৰ সদায় চলি থাকে যদি ইমান ব্যস্ততাৰ পিছতো চলে যেতিয়া মই যেতিয়া বহি যাম তেতিয়া মোৰ কি হ'ব অৱস্থাটো কি হ'ব কোনে চাব মোক আজিৰ দিনত কোনে কাক চায় নহয় জানো সেইকাৰণে এনেকে জীৱনটো সকলোৱে আজিকালি যিটো বৃদ্ধা অৱস্থা আমিতো এতিয়া বৃদ্ধা অৱস্থা বৃদ্ধই বুলি ক'ব পাৰোঁ বৃদ্ধই
অৱসৰৰ পিছত সিনিয়ৰ সিটিজেন আমি জ্যেষ্ঠ নাগৰিক ভাল শব্দত ক'বলৈ গ'লে বৃদ্ধ শব্দটো বেয়া লগা হৈছে আৰু এতিয়া শুনিবলৈ আমি ভালকে থাকিব খোজো সদায় ৰঙীন হৈ থাকিব খোজো ৰঙীন মনৰ মানুহ যি নহওক সেই হৈ থাকিবলৈ কিন্তু এনেই নোৱাৰিম আমি নিজক নিজে ভাল পাব লাগিব মাজতে এটা লেখা পঢ়িছিলো যে বাহিৰত এটো ইংলেণ্ডৰ ঘটনা এটা আছিল ৰাতিপুৱা এজন মানুহে গাড়ী এখন লৈ আহে আৰু বটল বুটলি ফুৰে ৰাস্তাত যতে বটল প্লাষ্টিকৰ এটা বুটলি ফুৰে তাৰপিছত মানে সেই যোনে লিখিছিল আৰু সেই অৰিজিন যোনে লিখিছিলে উৰুহি গছৰ উৰ ললে যে মানুহজন আচলতে অৱসৰ প্ৰাপ্ত এজন ডাঙৰ বিষয়া আছিল চৰকাৰী তেওঁ এই যে অৱসৰ হ'ল তাৰ পিছত নিজকে তাৰমানে নিজৰ বাবে কৰে কামটো গাড়ীখন ৰাতিপুৱা মৰ্ণিং ৱাকৰ কাৰণে আহে যে গাড়ীখন লৈ আহে তেওঁ বাটত যিমান প্লাষ্টিকৰ বটল আছে তেওঁ বুটলি বুটলি গৈ থাকে নিজকে নিজে জীয়াই ৰখাৰ প্ৰচেষ্টা সামাজিকভাৱে দায়বদ্ধ তেওঁ সামাজিক দায়বদ্ধ সামাজিক কাম কৰিছে ক্লিননেছ আৰু পৰিষ্কাৰ মানে স্বাস্থ্য ভাল আৰু তেওঁ নিজক অনবৰত ব্যস্ত ৰাখিছে তেওঁ খুব ভাল লাগিলে দুই শিকাৰ তেওঁ সামাজিকভাৱে দায়বদ্ধভাৱে এই বিশেষ কামটো বাছি লৈছে আৰু তেওঁ নিজক মানে নিজে প্ৰতিপাল কৰিবলৈ সক্ৰিয় হৈ থাকিবলৈ নহয় জীয়াই থাকিবলৈ মানে তেওঁ সেই কামটো কৰিছে খুব ভাল লাগিল সকলোৱে তেনেকুৱা প্ৰেৰণা ল'ব পাৰে আৰু আকৌ যাওঁ সেই ৰিলকি ৰাণীৰ আৰৰ মানুহগৰাকীৰ আৰু বিধে বিধে তেখেতে সৃষ্টি কৰিছে এইখন হ'ল মুকু জনম দিয়া মা মূল সুদামা আৰু অনুবাদ কৰিছে কুন্তলা দত্ত এখন মোৰ লিখিত এখন পুস্তকো বুলিব নোৱাৰি আৰু ইমান কম পৃষ্ঠাৰ কিন্তু মোৰ অনুবাদৰ মানে সেই ছাৰে সুদামা তেওঁক নাম দিছে তেওঁ খুব সহজ সৰল জীৱন যাপন কৰে ৰেলৱে হাইস্কুলৰ তেখেত শিক্ষক আছিলে তাৰপিছত তেওঁ অৱসৰ ল'লে কিন্তু তেওঁ হিন্দীৰ মানে সাংঘাতিক এটা ব্যক্তিত্ব মই বেছিকেতো ক'ব নোৱাৰিম এতিয়া সময়ৰ হেৰি তেখেতে মানে তেখেতৰ এই মুঝে আনি দো মা মানে এটা কন্যা ভ্ৰূণে কৈছে যে মোক আহিবলৈ দিয়া মোক মা মোক জন্ম দিয়া মোক মাৰি নেপেলাবা গতিকে সেই বস্তুটোৱে মোক এনেকুৱাকে প্ৰতি হেৰি কৰিলে এখন কৰ্মশালা কৰিছিলো আমাৰ ইয়াত বাৰু তেনেকুৱা পৰিৱেশ ইমান নাই কিন্তু মই সেই কৰ্মশালাত তেখেতে গৈ পেলাই এইখন মোৰ কিতাপ মই অনুমতি দিবলৈ মানে অনুবাদ কৰিবলৈ অনুমতি দিছো বুলি তেখেতে নিজৰ কিতাপখন আমাৰ মাজত বিতৰণ কৰিছিল মইতো নৰলো আৰু কাৰণ মই নিজেও মানে এনেকুৱা যেন ময়ো এটা ভিক্টিম মানে বলি ইয়াৰ মানে এটা হেৰি আৰু ভুক্তভোগী এনেকুৱা যেন লাগিল কাৰণ মোৰ পৰিয়ালত তাৰমানে পৰিয়ালত মানে মোৰ পিতৃগৃহত মই চমুকেই কৈছোঁ বাৰু ছোৱালীৰ মানে আমাৰ দাদা আছিলে দাদাক ৰাখি থ'লে দেউতা সেইবোৰ কথা বাঢ়ি যায় দেউতাটো অইল ইণ্ডিয়াৰ হেৰি ডিগবৈৰ চাকৰি এৰি তেতিয়াই প্ৰিন্স অফ ৱেলছৰ পৰা পাছ কৰিছিলে যোৰহাটৰ তেখেতে এৰি খাদী বস্ত্ৰ আজীৱন মানে চাৰ্টিফাইড খাদী পিন্ধি তেখেতে সময় পাৰ কৰিলে মানে জীৱন ব্যতীত কৰিলে পদযাত্ৰা তেতিয়াই দিল্লী পিকিং যাত্ৰাত মানে তেখেতে হিন্দীৰ পৰা অনুবাদ মানে থলতে মানে অনুবাদ কৰি তেতিয়াতো মানুহে হিন্দী শব্দ শুনাই নাছিল আৰু কাৰো আহযাহ এতিয়াৰ ধৰণৰ নহয়তো গতিকে তেখেতে কিন্তু কৈছিল আৰু আকৌ আগুৱাই অলপ পিছুৱাই গ'লে মানে আমাৰ 3টামান প্ৰজন্মৰ আগত চাগে আমাৰ কনৌজৰ পৰা আহিছিল গতিকে আমাৰ পৰিয়ালটোত হিন্দীৰ এটা পৰিৱেশ আছে কিন্তু কিবা তেজত কিবা এটা আছে সেই ঠাইৰ অঞ্চলৰ পৰা অহাৰ কাৰণে চাগে আৰু মোৰ ককাৰ নামটো মই কালি জানো তেখেতৰ নাম জয় সিং দত্ত ডিব্ৰুগড়ৰ জয় সিং দত্ত কিয় হ'ল আৰু দেউতাই মোৰ 150 বছৰীয়া জন্ম জয়ন্তী মানে ডিব্ৰুগড় চহৰৰ 150 বছৰীয়া এটা হেৰি পালন কৰিছিল তাত তেখেত সন্মানিত হৈছে মোৰ দেউতা ডিব্ৰুগড় চহৰৰ নাগৰিক হিচাপে সেই পৰিয়ালৰ গতিকে মই ক'বলৈ খোজা কথাটো তাৰমানে মোক লৈ আহিলে মায়ে যেতিয়া চাকৰি বিচাৰি দেউতা অনাই বনাই ঘূৰি ফুৰে পদযাত্ৰা কৰি
বিনোৱা ভাৱে মহাত্মা গান্ধীৰ অনুগামী গতিকে তেওঁ মোক চাকৰি বিচাৰি সন্তান এটাৰ লগত আনিব বিচাৰিলে ল'ৰা ছোৱালী দুটা আছিলে মোক দিলে আহিবলৈ মানে ল'ৰাটো মানে ইফালে সিফালে লটি ঘটি হ'ব বিচৰা নাই মই লটি ঘটি হ'লেও মানে কাৰো আপত্তি নাই ছোৱালী কন্যা সন্তানহে আৰু তাই মানে এনেও মানে ভেলু নাই আৰু তেতিয়া যিয়ে নহওক সেই বস্তুটো কিন্তু মোৰ এইটোৱে মানে অকণমান হেৰি কৰি মই মানে মোকো আহিবলৈ দিয়া বুলি মই মানে কাটৰ মিনতি ইয়াতে আছে আৰু বস্তুটো তেনেকৈ খুব ভাল লগা কোনোবাই এইটো পঢ়ি কান্দিছেও কোনোবা ছোৱালীয়ে কান্দি মোক খবৰ পাইছোঁ মানে মই যাৰ হাতত কিতাপ এইখন মই বিনামূলীয়াকৈ তেতিয়া মই খুব কম দিনৰ এসপ্তাহৰ ভিতৰতে ল'ৰাই কিতাপ নপঢ়ে মই এইখন মানে অনবৰত লিখাত বহি থাকোঁ তেনেকে এসপ্তাহৰ ভিতৰতে মই লিখি উলিয়াইছো একেবাৰে কমটো হেৰিটো কম যদিও মানে সেইটো কাব্যাত্মক আছে কিন্তু এই লিখাখিনি আগৰ পিছৰ গোটেইখিনি অনুবাদ কৰিছো পাতনি আৰু তেখেতৰ কথা যি নহওক সেইখিনি কৰোঁতে মোৰ অলপ সময় লাগিছে কিন্তু মই খুব আগ্ৰহেৰে সেই কামটো কৰিলোঁ কৰ্মশালা অখিল ভাৰতীয় সাহিত্য পৰিষদে এনেকুৱা কৰ্মশালা এটা পাতিছিলে গতিকে ময়ো খুব আগ্ৰহেৰে সেইটো কামটো কৰিলোঁ কৰাৰ পিছত মানে এইখন মই বিনামূলীয়াকৈ সকলোকে বিলাইছোঁ 1000 কপি কৰি লাইব্ৰেৰীটো দিছোঁ কিছুমান ঠাইলৈ গৈছে যিয়ে নহওক তেতিয়া মানুহে পঢ়িছিল কিন্তু পঢ়িছে এখন আপুনি মোক যিদিনা দিছে মই ঘৰত আহি লগে লগে পঢ়িছোঁ পঢ়িছে কেনেকুৱা সুন্দৰ এটা বিষয় ন হয় ইয়াতে অকণমান মই প্ৰথম পৃষ্ঠাটো পঢ়ি শুনাইছোঁ মোকো জনম দিয়া মা এইটো কন্যা ভ্ৰূণৰ কৰুণ বিননি মোকো জনম দিয়া মা ময়ো হ'ব খোজোঁ অংশীদাৰ এই ধুনীয়া ধৰাৰ মোক দিবানে জনম তুমি আই কোনোবাই মোক প্ৰক্ষেপ কৰিলে তোমাৰ কোলালৈ দিবানে উমলিবলৈ ময়ো হ'ব খোজোঁ অংশীদাৰ এই ধুনীয়া ধৰাৰ মা তোমাৰ গৰ্ভত মই সংস্থাপিত হৈছিলোঁ এদিন তোমালোকৰ সন্মিলিত শক্তিৰে মোৰ অনুমতি নোলোৱাকৈ মোক সৃষ্টি কৰিছিলা ধৰাৰ নতুন আলহীৰ ৰূপেৰে মোক দিবানে আই জনম তুমি কোৱা না আই দিবানে তুমি নিৰুত্তৰ কিয় কালৈ তুমি কৰিছা ভয় কেনে সুন্দৰ মই এইখিনি লিখি ছাৰলৈ ফোন কৰিলোঁ ছাৰ এইখিনি কৰিছোঁ হা বঢ়িয়া কৰা তেখেত মানে তেনেকৈ কয় আৰু মানে কন্যা সন্তান মানে মানুহে না কৰোঁতে হাৰিয়ানা আদি অঞ্চলত কন্যা সন্তানৰ বহুত অভাৱ হৈ গৈছে ন মানে দৰা কিনিবলগীয়া হৈছে তেওঁলোকৰ তেনেকুৱা অৱস্থা তেনেকুৱা মানে আৰু আকৌ যাওঁ ৰ'ব এতিয়া আমি আপোনাৰ ৰিলবিলাক যেতিয়া চাওঁ বিশেষকৈ আপোনাৰ গীতবিলাকৰ সুন্দৰ গীতবিলাক আপুনি লয় গীতৰ লগত আপোনাৰ খুব হেৰি নেকি গীতেই প্ৰাণ ন গীতটো ভাৰতীয় সংগীতৰ যিটো ধাৰা মানে বেলেগৰ ৰিলৰ লগত মিলাই যিটো গীত কিন্তু আপোনাৰ আকৌ এইটো অকণমান বেলেগ গীতটো একদম খাজে খাপে খায় মানে আপুনি একদম বিশেষ মানে সেই বিশেষ অভিনয়টোত বিশেষ গীতটো তেনেকুৱা মোৰ প্ৰিয় গীত কিছুমান আছে মানে প্ৰায়বোৰ গীতেই প্ৰিয় বাৰু কিন্তু আজিকালিৰ গীতবোৰতো ভাল গীত আছে কিন্তু বিচাৰিলে পোৱা যায় নাই মই চব বেয়া বুলি নকওঁ কিন্তু আগৰ গীতখিনি অমৰ সংগীত আৰু অমৰ মানে থাকি গ'ল আৰু একেবাৰে এতিয়া কিন্তু কোনখন চিনেমাৰ কোনটো গীত আছিল বুলি বেছি দিনলৈ কেইদিনমান খুব হাই হুলস্থুল হ'ব পিকনিকত বাজিব কিবা হ'ব মানে আমি একদম পগলা আৰু সেইটো মাজতে চিলাকি জৱানী এইবিলাক যে আহিলে এনেকুৱা ধৰণৰ সেই এটাইহে শব্দ মনত মানে এইকেইটাহে ওলাইছে মানে তেনেকুৱা আহে আৰু আকৌ হেৰাই যায় তেনেকুৱা খুব কিছুমান বস্তু ভাল লাগে খুব হেৰি কিন্তু ভাৰতীয় সংগীতৰ বিশেষকৈ বোলছবিয়ে যিখিনি অৱদান যোগালে মই সেইকাৰণে 100 বছৰ পূৰ্ণ হওঁতে বোলছবি মই একদম হায়দৰাবাদলৈকে গৈছোঁ এইখিনি ক'বলৈ মোৰ মানে ইমান হেঁপাহ ভাল লাগিছে মানে 100 বছৰ পূৰ্ণ হওঁতে মই এটা দীঘলীয়া লেখ লিখিছিলোঁ
বোলছবি ভাৰতীয় বোলছবিৰ বিষয়ে তেতিয়া মাতিছিলে তেনেকৈ বনাব হেৰি কৰি পেলাই যি নহওক মই এইখনৰ মোকো জন্ম দিয়া মা এটা কথা থাকি গ'ল মানে যিহেতু তুমি মোক ৰাইজৰ মাজলৈ আনিছা গতিকে মই সেই ভুলটো ভাঙি দিয়া ভাল হ'ব তাৰ পাতনিত তাৰমানে লেখা আছিলে যে মই মোৰ পিতৃ মাতৃৰ অবাঞ্ছিত সন্তান লিখিছিলোঁ লিখাটো কোনোবাই আকৌ ভুল ধাৰণা এটা লৈ থ'ব পাৰে সেইকাৰণে মই মানে মোৰ ফটককে মনত পৰিল কাৰণে মই আকৌ তোমাৰ কথা কাটি পেলাই এইটো কৈছো অবাঞ্ছিত এইকাৰণে মানে সেই অভাৱ অনাটন মানে অকণমান যে মা দেউতাই এৰি দিলে দেউতাটো বহুত ওপৰত থাকিব পাৰিলে হয় মানে মই এবাৰ অমৰ ঠাকুৰ তেখেত তাৰ ডাঙৰ বিষয়া আছিলে জ্যেষ্ঠ তেখেতেও কৈছিলে যে মই সৰুতে গৈছিলোঁ তেখেতসকলৰ ঘৰলৈ যে তোৰ দেউতাৰ যদি তেখেতৰ মুখৰ কথাষাৰহে মই কৈছোঁ দেই তোৰ দেউতাৰে যদি চাকৰি কৰি থাকিলে হয় আজি মোৰ ওপৰৰ অফিচাৰ হ'লহেঁতেন গতিকে মোৰ জীৱনটো হয়তো বহুত বেলেগ হ'ল হয় এতিয়াও বেলেগ হ'ল মই একো আক্ষেপ নাই খুব ভাল এটা হেৰিয়াত গ'ল কিন্তু মই সেই অবাঞ্ছিত এইকাৰণে যে অন্য ধৰণৰ হেৰি নাই অন্য ভাবিব নালাগে মানুহে তাৰমানে আৰু এটা সন্তান নালাগে আৰু এনেকুৱা ধৰণৰ সেইটো কাৰোবাৰ মনত যদি তেনেকে থাকি গ'ল সেইটো মই ভুলটো ভাঙি দিলো আৰু দেই তাৰমানে তেনেকুৱাহে এতিয়া আপোনাৰ এইখন আমাৰ মই বাৰে বাৰে কম দেই ৰিলকি ৰাণী আমাৰ লেখিকাগৰাকীয়েও যদি বেয়া পায় মই নাজানো বা আপোনালোকে কেনে ভাবিছে মই নাজানো কাৰণ মানুহে এই ধৰণে দেখিছে মানুহগৰাকীক এতিয়া ৰিলতে দেখি আছে সকলোৰে মনত বেলেগ বেলেগ প্ৰশ্ন কিন্তু সেই মানুহগৰাকীৰ আঁৰৰ মানুহগৰাকী যিহেতু মই আনিছোঁ একেগৰাকী মানুহে মই ক'লোঁ এই দুটা ৰূপ এইবাৰ সেই তেখেতৰ লৈ আহিছোঁ ব্ৰেকেটত থৈছে যিনক তেখেতে অসমীয়া কবিতাও লিখিছে ন অসমীয়া কবিতাৰ মই কিতাপখন পঢ়িলোঁ কবিতা বুলিব পাৰিনে নোৱাৰি নাজানো শ্ৰদ্ধেয় সমীতা দেৱে ইয়াত লিখিছে পাতনি তেখেতে লিখিবলৈ মই দিয়া নাছিলোঁ বাৰু প্ৰকাশকে হেৰি কৰিলে কিন্তু তেখেতে সিমান ভাল পোৱা নাই চাগে তথাপি মানে তেখেতৰ যে অকণমান মই হেৰি পাইছোঁ আশীৰ্বাদ বা স্নেহ বৰ্ষণ পাইছোঁ সেইটো মই তেখেতলৈ আকৌ ধন্যবাদ জনালোঁ কেইবাজনো লিখিছে মোক আশীৰ্বাদ দিছে তেনেকৈ আনিছ দাই পূৰ্ণভট্ট ছাৰে যি নিয়তে মই হিন্দী সভাবিলাকত গ'লে তেওঁলোকৰ এটা হেৰি আছে কবিসকলৰ যিসকল তেনেকৈ আহে তেওঁলোকে উপহাৰ এটা দিয়ে নিজৰ কিতাপখন এনেকুৱা নহয় যে অকল বিক্ৰীয়ে কৰে তেওঁলোকে লগত লৈ ফুৰাই নিজৰ পৰিচয়টো তেনেকৈ দিয়ে মইতো একো দিব নাপাওঁ লাজ পাওঁ সেইকাৰণে মই প্ৰথম সেইখন আৰম্ভ কৰিলোঁ তাৰপাছত মই এই কবিতা কিছুমান কেতিয়াবা লিখিছিলোঁ যে তাকো এই তেওঁ মানে আজিৰ প্ৰতিনিধি অৰূপ শৰ্মাই খুব জোৰ দিলে যে বাইদেউ আপোনাৰ কবিতাখিনি দিয়ক ক'ৰবাত পঢ়িছিলোঁ এটা খুব ভাল লাগিছিল মই চো বাপৰে আপুনি মোৰ কবিতাও ভাল পাইছে নাই বুলি দিয়ে নেৰে মানে উলিয়াব গতিকে এই স্পন্দন আৰু স্ফুলিংগৰ তেনেকৈ জন্ম ইয়াতে কবিতা আছে মানে কবিতা বুলি যাক কয় আৰু কবিতা হৈছে নাই নাজানো কিন্তু কথা কবিতা আছে কথা কবিতাও আছে ইয়াতে গীত আছে স্পন্দন আৰু স্ফুলিংগ মানে সেই অকণ কবিতা কিছুমান আছে অকণ কবিতা সেইটো স্ফুলিংগ বুলি ক'ব খুজিছোঁ যদিও হৈছে নাই নাজানো আৰু ফিৰিঙতিৰ পৰা অকণমান এনেকুৱা ধৰণৰ আৰু ইয়াতে এটা কবিতা আছে হৃদয়ৰ ব্যৱহাৰ শব্দ মাজে মাজে বৰ মই আপোনাৰ হিন্দীবিলাক যিবিলাক প্ৰবন্ধ পঢ়িছোঁ বা আৰু এই কবিতা সেই যেনেকৈ জেলুক শব্দবিলাক কম ব্যৱহাৰ হয় সকলোৰে জ্ঞাত নহয় হয়তো ঠিক তেনেকৈ হাতনি পেৰা হৃদয়ৰ ব্যৱহাৰ কবিতাটোত আপুনি এটা শব্দ হাতনি পেৰা নহয় মানে শব্দৰ প্ৰতি আপোনাৰ মোহ আছে এনে পুৰণা মানুহখিনিৰ ঘৰত পেৰা একোটা আছিল এতিয়া যেনেকৈ গডৰেজ থাকে বা এনেকুৱা মানে হেৰি কেছবিলাক থাকে বা ৱাৰ্ড্ৰপ যিটো বুলি কোৱা হয় ৱাৰ্ড্ৰপ কিন্তু তেতিয়া মানে পেৰা
পেৰাটো এনেকে বহল বিচনাখনৰ দৰে কিন্তু ওখ পেৰা দেখিছো আছে খুব ধুনীয়া ডিজাইন কৰা তেনেকুৱা থাকে এতিয়া হাতত লৈ ফুৰি সেইটো পেৰা ঘৰত থকা পেৰা এইটো পেৰা হাতনি পেৰাটো আকৌ লগত লৈ ফুৰিব পৰা কিন্তু আমি ভেনিটি বেগ বা হেৰি এনেকুৱা ধৰণৰ মই হাতনি পেৰা বুলি কৈছো শব্দৰ প্ৰেম আছে মই পঢ়োতে পাইছো আপোনাৰ কিন্তু আপুনি ইমান সৎ ব্যৱহাৰ কৰিছে SMS-ৰ তেখেতে এসাসো কি ফুল তেখেতে সুন্দৰকে বান্ধি পেলাইছে হয়নে মই কলো মানে অবাবত সময় নষ্ট বৰ সুন্দৰ লাগিছে তাৰ মানে কি হয় কিছুমান কবি সাহিত্যিক কোৱা হয় মানে তেখেতসকলে কবিতাৰ প্ৰতিয়ে হওক বা মানুহৰ প্ৰতি আৰু এখন বেলেগ ঠাইৰ পৰা যোৱা মানুহ এগৰাকীক অকণমান গুৰুত্ব দিয়া আৰু সেইটোৱে মই ভাবিছো তাতকৈ একো ভাবা নাই তেতিয়া মানে এই নিজৰ কবিতা কিছুমান বা এনেকুৱা গজল নহয় ঠিক এইটো যে আমি যে অকণমান নজম বিলাক যে তেনেকুৱা ধৰণৰ পঠাই শব্দটো মই ক'বলৈ মানে এতিয়া মুখত অহা নাই তেনেকে সেই পঠাই থাকে ময়ো আকৌ অকণমান উত্তৰ দিব লগা হৈ যায় মই তেনেকে সময়টোও লাগে আৰু তাতে মানে কোনো পজিটিভ একো নহয়গৈ মানে কিছুদিন কবিতা পঠালে গ'ল আহিল গ'ল তাৰপিছত আৰু ময়ো এটা কিবা ভাবি ভাবি পঠালো সিমানতে শেষ বা সেইটোকে চলাই থাকিলে ভাল নালাগে মই সেই তেখেতক এটা প্ৰস্তাৱ দিলো যে চাওক আমি এনেই SMS-ত মই জানিম আৰু আপুনি জানিব তাৰ পৰা কি লাভ হ'ব 10জনে জানক এনেকে প্ৰস্তাৱ এটা দিলো যে আমি এইবোৰকে এটা পুথিৰ আকাৰে এখন কিতাপৰ ৰূপ দিওঁ এই বুলি মই কৈতে সেই মানুহজন যথেষ্ট নমস্য ব্যক্তি তেখেতে এখন পেপাৰো চলায় আৰু মোৰ সাহিত্য অশ্ৰুটো তেখেতৰ অশ্ৰু কুন্তলা কুন্তল তেখেতে অশ্ৰুৰ নামটো মানে তেখেতৰ খুব চকু পানী ওলায় যদিও পুৰুষ হয় তেওঁ কোমল হৃদয়ৰ মানুহ মই মানে সুধিলো আপোনাৰ অশ্ৰু কিয় দিলে মানে অশ্ৰু এনেই তেওঁ বঞ্চল লিখে সেই ব্যক্তিজনে মোলৈ তেনেকৈ পঠাইছিল মই তেওঁক প্ৰস্তাৱ দিলোঁ যে আমি এনেকৈ কবিতা আদান প্ৰদান কৰি থকাতকৈ আমি পুথিৰ ৰূপত কৰোঁ এনেকৈ মই ক'লোঁ তেখেতে মানি ল'লে দুটা চৰিত্ৰ আনিছে ন ইয়াত কবি আৰু কবিয়ত্ৰী তেনেকৈ মানে কিতাপখন এইটো সংবাদাত্মক দোহা মানে হেৰি লাগিছে মানে লাহে আধ্যাত্মিক স্তৰলৈ গুচি গৈছে আধ্যাত্মিক মানে কৃষ্ণ আৰু ৰাধাৰ প্ৰেমটো হেৰি কৰে কাৰণ উত্তৰ ভাৰতত সেইটো খুব আছে আৰু ৰাধাক মানে বৃন্দাবনত বেছি হেৰি মানে প্ৰথম মই বৃন্দাবনলৈ যাওঁতে যেতিয়া মানুহে ৰাধি বুলি কৈছিল আমিতো কৃষ্ণহে অনবৰত আমি নগাঁৱত ডাঙৰ হৈছো গতিকে কৃষ্ণ কৈ থাকোঁতে আমি ৰাধা কিয় কৈছে কিন্তু পিছত বুজিলো যে ৰাধাৰ মাহাত্ম্যটো ইয়াত বেছি সেইটো গতিকে ৰাধা কৃষ্ণ পিছতহে আহে ৰাধা নামটো আগতে আহে ন ৰাধা কৃষ্ণ গতিকে সেই ৰাধাৰ নামেৰে মানে ৰাধা কৃষ্ণৰ এটা প্ৰেমৰ ৰূপ এটা কিবা এটা বস্তু এটা হ'বগে লাগিব ন এনেকৈ নিয়া হৈছে মানে এইখনত আৰু মই যে এইখন মই এতিয়া কাৰো চকুত পৰা নাই বা কিবা কিতাপবোৰ মোৰ ঘৰতে আছে মইতো কিতাপৰ মাৰ্কেটিং নকৰোঁ সেইটো এটা সমস্যা আছে গতিকে কিতাপবোৰ বিলুৱাই হয় বেছিকে এই কিতাপখন মানে এই যে প্ৰেমৰ যিটো অৱনতি ঘটিছে প্ৰেমৰ যিটো এটা বিষাক্ত বুলি এইকাৰণে কৈছো প্ৰেমক আমি পূজা কৰোঁ প্ৰেমৰ মানে কি বুলি ক'ম প্ৰেমে যিবিলাক আমাক শিকাইছে সেইবোৰ আগৰ পৰা মই জীৱনত যেনেকৈ প্ৰেমক স্থান দিছো সেই বস্তুটো আজিকালি নাই যেতিয়া এইটো এইটোৰে তুমি যদি অলপ পঢ়িছা এইটো এটা আদৰ্শ ৰূপে স্থাপন কৰি কলেজীয়া যেতিয়া হাইস্কুলৰ পৰা ল'ৰা ছোৱালীবোৰ মানে এটা বন্ধনত থাকি পেলাই যেতিয়া গুচি যায় কলেজলৈ যায় বা হায়াৰ ছেকেণ্ডেৰীলৈ যায় এটা মানে জোৱাৰৰ নিচিনা মানে একদম উন্মুক্ত হৈ পেলাই তেওঁলোক এৰাল চিঙা শব্দ আমাৰ ঘৰুৱা শব্দ ক'লে মানে গৰুৰ নিচিনা মহৰ নিচিনা তেনেকুৱাকৈ ঘূৰি ফুৰে কিন্তু তেওঁলোকক কণ্ট্ৰল কৰিবলৈ কিন্তু এই প্ৰেমটো মই দেখুৱাবলৈ মই বৰ ভাল পালো হয় যদি কোনো কিন্তু আপুনি বিলাব লাগিব কিতাপখন পাঠ্যপুথিৰ ৰূপত যদি মানে ভাল লাগিছে কিয় তাত মানে আমাৰ কবিৰৰ দোহা
তেনেকুৱা ইয়াৰো চিটিকনি আছে আপোনাৰ হেৰিত আহিছে হয়নে ভাল লাগিছে দুহাটো মানে এটা শব্দৰ এৰিয়াত বাধা থাকে যে এই আকাৰ ইকাৰ লাগিও মানে ধৰা এটা এটা বৰ্ণ বাঢ়িব পাৰে কা কবিতা বুলি কওঁতে কবিতাত আমি 3টা আখৰ থাকে বুলি ভাবো নহয় ব ই ত আ এক ব ইটা এই বস্তুটোৱে মানে সেই তেনেকে মিলাই দোহাটো হয় মানে সংখ্যাটো তেনেকে গণা হয় গতিকে তেখেতৰ পৰা মই সেইটো শিকিছো তেখেতৰ পৰা মই সেই বস্তুটো শিকিছো তেখেতেহে মোক শিকাইছে ভাল লাগিছে পঢ়িলে ভাল লাগে ইয়াত এটা আধ্যাত্মিক সুৰ শুনিবলৈ পোৱা যায় মানে মই কিমান শব্দত ছন্দটো বান্ধিব লাগিব সেইটো তেখেতে মোক কৈ দিছে নিৰ্ধাৰণ কৰা থাকে কৰি দিছে মানে দোহাবিলাকত শব্দ কিমান থাকিব সেইটো মানে নিৰ্ধাৰিত থাকিব লাগিব 11টা 13টা এনেকুৱাকৈ মানে থাকে সেই বস্তুটো মই এতিয়া মানে ইমান দিন চৰ্চা কৰি থকা নাই কাৰণে পাহৰি তেওঁলোকেতো সদায় কৰি থাকে মইতো অসমীয়াও হিন্দীও খিচিৰিও হৈ যায় ন মোৰ ইমান মনত নাথাকেগে তেওঁলোকৰ কিন্তু সেই মই যে ক'লো আখৰবিলাক আকাৰ ইকাৰ ৰিকাৰ চব ধৰি পেলাই বৰ্ণটোৰ হিচাপ কৰা হয় এনে দেখাত লাগিব যে কম হৈছে কিন্তু সেইখিনিৰে হয়গৈ আৰু এনেকুৱা সেইটো দোহা হয়